নেপচাত আহি পিনি কেনেকুৱা লাগিছে নেপচাত আহি মানে নিজকে এটা বেলেগ মানে লাগি আছে এটা ফিলিংছটো মানে আগত বেলেগ আছিলো এতিয়া মানে ডিসিপ্লিন এটা মানে বেলেগ হৈ আছে আৰু যিসকলে ধৰা কোনোবাই ভিডিঅ'টো বহুত চাই ভিডিঅ' তো আহিব বিচাৰে তো বহুত মোৰ মনত আচলতে ডাউট থাকে যে মই আহিম বা নাহিম তো তেওঁলোকক কি কৰিব বিচাৰিবা যে তেওঁলোকে আহিব পাৰে নে নেপচাত লাইফত কিবা এটা চেঞ্জ পাব নে লাইফত চেঞ্জ পাব সেইটো 100% গ্যাৰাণ্টি চেঞ্জ পাব গাৰ্জেনে যদি ভিডিঅ'টো চাই আছে বা কোনোবা ছোৱালী ফিমেলে যদি ভিডিঅ'টো চাই আছে তেন্তে যদিহে আপোনালোকে নেপচালৈকে আহিম বুলি ভাবি আছে তেন্তে কেনেকুৱা ধৰণৰ আপোনালোকৰ মনত প্ৰশ্নখিনি এতিয়া অকণমান এওঁলোকৰ পৰা ছোৱালী ইয়াত বহি আছে তো সুধিম ছোৱালীৰ লগত কথা পাতিবলৈ অকণ মোৰো লাজ লাগে কিন্তু তথাপিও আচলতে সুধিম আপোনালোকৰ কাৰণে যাতে কাৰো মনত একো কোনো ধৰণৰ আচলতে যাতে প্ৰশ্ন থাকি নাযায় যদিহে আপোনালোকে নেপচাত আহিম বুলি ভাবি আছে তেন্তে ফিমেলসকলৰ কাৰণে আচলতে বহুতৰ গাৰ্জেনৰ মনতো হওক বা এনেকৈ বহুতো আচলতে প্ৰশ্ন আহে তো এওঁলোকে অকণমান পলাই আছে কোনোবাই মুখত হাত দিছে তো তথাপিও এতিয়া সুধিম এজনীকে সুধিম আৰু কোনেও বাচি নাযায় চবকে সুধিম এতিয়া নমস্কাৰ বন্ধুসকল মই ধ্ৰুৱ আৰু কৰ্ম জীৱনৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি বৰ্তমান আহি পিনি উপস্থিত হৈছোঁ সি চৰাইদেউ ডিষ্ট্ৰিক্টৰ লাকুৱা চলাপথাৰত আৰু কি কাৰণে আহিছোঁ ভিতৰত গৈ পিনি আপোনালোকক জনাই আছোঁ তাৰ আৰম্ভণিতে কৈ থৈছোঁ যে আজি বৰ্তমান আহি পিনি উপস্থিত হৈছোঁ সি নেপচাত আপোনালোকে মোৰ আগৰ ভিডিঅ' যদি চাইছে তেন্তে নিশ্চয় আপোনালোকে নেপচা মানে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীৰ ভিডিঅ' নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে কিন্তু আজি আপোনালোকক ক'ম যে কি কাৰণে চৰাইদেউ ডিষ্ট্ৰিক্টত আহিলোঁ আৰু লাকুৱা চলাপথাৰত তো এতিয়া বৰ্তমান ভিতৰলৈকে যাওঁ আৰু সম্পূৰ্ণ আপোনালোকক দেখুৱাম যে আজি নেপচাৰ কেম্পাছটো আপোনালোকে যদিহে ডিব্ৰুগড়ৰ পৰা এই ভিডিঅ'টো চাই আছিলে যদি আপোনালোকে চাইছিলে নেপচাৰ আগৰ ভিডিঅ' তেন্তে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিলে যে সেই নেপচাৰ যিখন একাডেমী আছিলে সেইখন আছিলে ডিব্ৰুগড়ত কিন্তু এতিয়া বৰ্তমান সেই একাডেমীখন আহি পিনি স্থানান্তৰ কৰা হৈছে চৰাইদেউ লাকুৱা চলাপথাৰত তো এতিয়া আহক ভিতৰৰ পৰা দেখুৱাম আৰু লগতে আপোনালোকে আজিৰ দিনত নিবনুৱা সমস্যা দূৰ কৰি পিনি কিদৰে আপোনালোকে নিজকে এষ্টাব্লিছ কৰিব পাৰে লগতে সংস্থাপন নিজকে কিদৰে সংস্থাপন দিব পাৰিব সকলোখিনি ডিটেইলছত আপোনালোকক আজি ভিতৰৰ পৰা দেখুৱাই আছোঁ আহক বৰ্তমান বন্ধুসকল আপোনালোকক জনাবলৈ পাই অতিকে সুখী হৈছোঁ যে আজি যিহেতু মই নেপচাত পুনৰবাৰ আহি পিনি উপস্থিত হৈছোঁ আৰু ইয়াত অহাৰ মূল কথাখিনি আপোনালোকক এতিয়া বৰ্তমান জনাওঁ যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ফায়াৰ ছেফটি একাডেমী যিখন নেকি বৰ্তমান অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত আহিছে তো সেইটো কাৰণে আজি আহি পিনি চৰাইদেউ ডিষ্ট্ৰিক্টৰ লাকুৱা চলাপথাৰত উপস্থিত হৈছোঁহি আৰু সম্পূৰ্ণ নেপচাৰ ডিটেইলছখিনি আপোনালোকক জনাম লগতে ইয়াৰ পৰিৱেশটো চাওক এটা খুব গ্ৰীনাৰী এটা ভিউ আপোনালোকে যদি আহে ইয়াত এণ্ট্ৰি কৰিলে আপোনালোকে নিশ্চয় দেখিবলৈ পাব এটা খুব ধুনীয়া সেউজীয়া পৰিৱেশ ঠাণ্ডা এটা পৰিৱেশ লগতে ডিচিপ্লিনৰ ক্ষেত্ৰত সদায় কোৱা হৈছে যে নেপচাত ডিচিপ্লিন মেণ্ডেটৰী ডিচিপ্লিনৰ প্ৰথম শব্দটো হয়তো ইয়াত নেপচাত ডিচিপ্লিন তাৰ পিছত বাকীখিনি আহিব আৰু ইয়াত যদি আহিবলৈ হয় আপোনালোকে তেন্তে নেপচাত যদি আপোনালোকে ইয়াৰ যিটো ট্ৰেইনিং আপোনালোকে যদি ল'বলগীয়া হয় তো প্ৰথম আপোনালোকে ডিচিপ্লিনটো মানে নিজৰ জীৱনত একদম সাঙুৰ খুৱাই ল'ব লাগিব তাৰ পিছতহে আপোনালোকে নেপচাত যদি আহে তেন্তে আহিব আৰু ইয়াৰ আগত আপোনালোকে যিটো মোৰ নেপচাত ভিডিঅ' দিয়া আছিলে তো মই জানিবলৈ পোৱা মতে বহুতো ষ্টুডেণ্ট সেই নেপচাৰ ভিডিঅ' চাই পিনি আহিছে নেপচাত উপস্থিত হৈছেহি আৰু এই যিটো আপোনালোকে যিটো পৰিৱেশ দেখিছে এই পৰিৱেশটো BCPLৰ এটা কলনী আছিলে তো এই BCPLে বৰ্তমান নেপচাক এই যিটো আপোনালোকে দেখিছে কলনী এই যিটো BCPL কলনী আপোনালোকে চাব পাৰে ঘৰ আছে ইয়াত আগতে BCPLৰ হৈছিলে কিন্তু এতিয়া বৰ্তমান BCPLে নেপচাক সেইটো প্ৰদান কৰিছে এই সম্পূৰ্ণ আপোনালোকে যিটো এপাৰ্টমেণ্ট আপোনালোকে দেখিবলৈ পাইছে চাওক বিল্ডিংবিলাক আগতে BCPLৰ আণ্ডাৰত আছিলে কিন্তু এতিয়া বৰ্তমান নেপচাক গতাই দিছে তো সঁচাকৈ তেওঁলোকৰ যিখিনি কৰ্ম হওক যিখিনি তেওঁলোকৰ আজিলৈকে নেপচাই যিখিনি ষ্টুডেণ্টক যিখিনি দিবলৈ চেষ্টা কৰি আহিছে তো সেইকাৰণে আচলতে BCPLও জ্ঞাত হ'ল যে তেওঁলোকে আচলতে ষ্টুডেণ্টক কেনেদৰে নিজৰ শিক্ষা কেনেদৰে আচলতে প্ৰভাইড কৰি আছে তো সেইখিনি দেখি পিনি BCPLও এনেকুৱা এটা আপোনালোকে এপাৰ্টমেণ্ট এতিয়া দেখিবলৈ পাইছে এনেকুৱা এটা কলনী তেওঁলোকক হাতত বৰ্তমান গতাই দিছে তো বন্ধুসকল দেখিলে নেপচাত কেৱল ইয়াত এনেকুৱা নহয় যে আপোনালোকক অকল ট্ৰেইনিঙে দিয়া হ'ব বা অকল এনি টাইম অকল ডিচিপ্লিন নহয় ডিচিপ্লিনৰ ভিতৰত এইফালে দেখিছে আপোনালোক খেলা ধূলাও পৰে তো এটা সময় থাকে যিটো সময়ত নেকি ইয়াত খেলা ধূলাও কৰা হয় যেনেকুৱা ধৰণৰ খেলা এতিয়া বৰ্তমান সময় হৈছে 3:40
আৰু 3:30 পৰা এওঁলোকৰ এটা হুইচেল বাজে তো হুইচেল বজাৰ পিছত তেওঁলোকে ধুনীয়াকৈ ওলাই আহে আৰু এইদৰে তেওঁলোকে খেলা ধূলা নিজৰ এক্টিভিটিখিনি কৰিবলগীয়া হয় আৰু লগতে ইমানো নহয় ৰাতিপুৱা সময়ত দৌৰা সকলোখিনি নিজকে ফিট ৰাখিবলৈ আচলতে যিখিনি আমাৰ কৰণীয় কাম থাকে তো সেইখিনি ইয়াত নেপচাত সদায় কৰা হয় নেপচাত যদি আপোনালোকে এই ফায়াৰ সেফটি এই একাডেমিখনত যদি আহি পিনি এই ট্ৰেইনিংখিনি যদি লৈ লয় তেন্তে সম্পূৰ্ণ নিজকে ফিট ৰখাৰ উপৰি ইণ্ডিয়ান আৰ্মি হওক বা আসাম পুলিচ হওক এনেকুৱা ধৰণৰ ট্ৰেইনিংবিলাকত আচলতে বহুতখিনি ইজি হৈ যায় লগতে পঢ়া শুনাৰ ক্ষেত্ৰতে তেওঁলোকে আপোনালোকক বহুতখিনি আচলতে তেওঁলোকে সহায় কৰে যিটোত নেকি আপোনালোকক যিকোনো এক্সামত আচলতে সেইটো বস্তু সহায় হয় বৰ্তমান এটা খুব ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পাইছোঁ ইয়াত মই যিখিনি কথা কৈ আছিলোঁ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আচলতে যথেষ্টখিনি কৰা হয় ইয়াত তো তাৰ মাজতে এইফালে দেখিবলৈ পাইছে ইয়াত এনেকুৱা বহুতো পৰিৱেশ আছে বহুতো এনেকুৱা মাটি আছে য'ত নেকি বৰ্তমান এওঁলোকে খেতি কৰিছে তো সেইখিনি আপোনালোক ভালকৈ দেখুৱাম কিন্তু এতিয়া বৰ্তমান ইয়াত দেখিবলৈ পাইছে এওঁলোকে এতিয়া খুব ধুনীয়াকৈ কোৰ মাৰি আছে আৰু এইদৰে আচলতে খেতি কৰি থকা দেখা গৈছে অঁ কেপ্টেইন নেকি তো কেপ্টেইন থাকে নি তোমালোক অঁ কেনেকুৱা মানে বেটছ ৱাইজ নেকি নে কেনেকুৱা বিল্ডিং ৱাইজ আচ্ছা অঁ ইয়াত কোৱাচোন এতিয়া কেনেকুৱা ধৰণৰ কম্পিটিশ্যন এটা হৈ আছে মানে গাৰ্ডেনিং কম্পিটিশ্যন হয় হয় মানে এটা 3টা বিল্ডিং না 3টা বয়েজ বিল্ডিং হয় তো 3টা বয়েজ বিল্ডিঙৰ ভিতৰত আমাৰ এটা কম্পিটিশ্যন হৈ আছে আচ্ছা তো চবফালে এটা গাৰ্ডেনিং চাব আচ্ছা তো যাৰ গাৰ্ডেনিং ভাল হ'ব তাৰ ফাৰ্ষ্ট প্ৰাইজ দিব আচ্ছা এইটোৰ কাৰণে আমি আজি এনেকুৱা কৰি আছোঁ অঁ 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 কি খেতি কৰিবা এতিয়া তো আপোনাৰ ধনিয়া চনিয়া কিবা খোৱা বস্তু এইবিলাক আৰু লাই শাক চাক অঁ অঁ এইটোৱে আৰু মানে গোটেইকেইটা বিল্ডিঙৰ ভিতৰত কম্পিটিশ্যন চলি আছে কম্পিটিশ্যন চলি আছে তো চাওক কিদৰে আচলতে মানে মেণ্টেলি আচলতে কিছুমান কথা থাকে তো এনেকুৱা ধৰণৰ মেণ্টেলিটি আচলতে তো এওঁলোকৰ যিকেইটা আচলতে বিল্ডিং কেইটা আছে তোমালোকৰ বিল্ডিং আমাৰ বয়স 3টা আছে বয়জৰ 3টা আছে তো এটা কথা মোক এইখিনিতে কোৱা তো এই যিখিনি তোমালোকে কৰি আছা ঠিক আছে খেতিৰ পৰা লৈ পিনি গোটেই সকলোকে সুধিছোঁ দেই তো কেনেকুৱা পাইছা মানে তোমালোকে কি কষ্ট ফিল কৰিছা কষ্ট নহয় এইটো আপোনাৰ নতুন অনুভৱ এটা পাই আছোঁ আমি হয় যি নহওক এটা মানে কৰি এনজয়মেণ্ট এটা পাই আছোঁ এনজয়মেণ্ট হিচাপে কৈছা নে অলপ মানে কোনোবাই তোমালোক প্ৰেছাৰাইজ কৰিছে প্ৰেছাৰ নাই প্ৰেছাৰ নাই নে ইয়াৰ পৰা ওলাই গৈ পিনে আকৌ ভিডিঅ'ত কমেণ্ট কৰিবা যে এনেকুৱা মইতো তোমালোকক একো হেঁচা প্ৰয়োগ কৰা নাই তোমালোকে নিজৰ মনৰ যিটো কথা সেইটো কথা কোৱা যে নেপচাত আহি পিনি কেনেকুৱা লাগিছে নেপচাত আহি মানে নিজকে এটা বেলেগ মানে লাগি আছে এটা ফিলিংছটো মানে আগত বেলেগ আছিলোঁ এতিয়া মানে ডিচিপ্লিন এটা মানে বেলেগ হৈ আছে আৰু নিজৰ লাইফত সেইটো মানে ৰিলেট কৰিব পাৰিছা হয় নাই আৰু যদিহে কোনোবাই এতিয়া যদি তোমালোকৰ ফালৰ পৰা তোমালোকে এতিয়া যিহেতুকে এই পৰিৱেশটো নিজে পাইছা ঠিক আছে তো যিসকলে ধৰা কোনোবাই ভিডিঅ'টো বহুতে চাই ভিডিঅ' তো আহিব বিচাৰে তো বহুত মোৰ মনত আচলতে ডাউট থাকে যে মই আহিম বা নাহিম তো তেওঁলোকক কি কৰিব বিচাৰিবা যে তেওঁলোকে আহিব পাৰে নে নেপচাত আহিব পাৰে এইটো হয় মানে এইটো আপোনাৰ নিজৰ ওপৰত কথা হয় এইটো যদি আপুনি আহিব মন আছে আহিব আৰু হয় তেওঁলোকে মানে লাইফত কিবা এটা চেঞ্জ পাব নে লাইফত চেঞ্জ পাব এইটো সেইটো 100% গেৰাণ্টি চেঞ্জ পাব আপুনি থাকি যাব গম পাই যাব সেইটোৱে অকণমান কি হয় আচলতে কথাটো মেইন কথাটো এনেই আমি আচলতে এনেই মই যিমান দিন আহিছোঁ বা তোমালোকক যিখিনি দেখিছোঁ তো সেইটোত আচলতে এটা বস্তু মানে ডাঠি ক'ব পাৰি যে এওঁলোকৰ লাইফটো বৰ্তমান সময়ত মই যিটো লাইফ কটাই আছোঁ আৰু এওঁলোকে যিটো লাইফ কটাই আছে সম্পূৰ্ণ বেলেগ ঠিক আছে মই আজি যদি মই ক'ব বিচাৰোঁ যে মই বোলে ৰাতিপুৱা উঠি পিনি ডিউটিলৈ গৈছোঁ কিবা কৈছোঁ ঠিক আছে তাৰ মাজতো কিছুমান কথা থাকে যিখিনি নেকি মোৰ মাজত নাই কিন্তু এওঁলোকে এতিয়া বৰ্তমান সেইখিনি বস্তু নিজৰ লাইফত প্ৰেক্টিকেলি কৰি আছে আৰু নিজকে ফিট ৰখাৰ পৰা লৈ পিনি আহিবলগীয়া দিনত এওঁলোকৰ মাজতে কোনোবা এজন হয়তো ইণ্ডিয়ান আৰ্মিত যাব কোনোবা হয়তো আৰ্মি অফিচাৰ হওক বা নিজৰ লাইনবিলাক আচলতে এওঁলোকে ধৰি ল'ব আৰু তেওঁলোকেও আচলতে আশাবাদী যিটো কাৰণে নেকি তোমালোকেও এতিয়া বৰ্তমান এইখিনি কষ্ট কৰি আছা আহিবলগীয়া দিনত নিশ্চয় ভাল ফল এটা পাবা নেকি তো আহিবলগীয়া দিনত শুভেচ্ছা থাকিল গোটেইকেইজনকে ঠিক আছে থেংক ইউ নেপচাত আপোনালোকে চাব পাৰে কাম সম্পূৰ্ণ দ্ৰুত গতিত চলি আছে এইফালে আপোনালোকে চাব পাৰে কাম চলি আছে ইয়াত ইমানখিনি জানিবলৈ পাইছোঁ যে ইয়াত বৰ্তমান শ্বপিং মলো বনোৱা হ'ব এই যিটো কেম্পাছ BCPL যিটো কেম্পাছ নেপচাক গতাই দিছে তো সেই কেম্পাছটোৰ ভিতৰতে এইফালে দেখিবলৈ পাইছে কেণ্টিন বনি আছে বহুতো ৰুম ষ্টুডেণ্টৰ কাৰণে ইয়াৰ যিখিনি ষ্টাফ আছে তাৰ কাৰণে 18টামান ৰুম ইতিমধ্যে এইফালে তেওঁলোকৰ কাম আৰম্ভ হৈ গৈছে তো বহুতো কাম এতিয়াও বৰ্তমান চলি আছে তো আপোনালোকে এটা চিন্তা কৰি চাব পাৰে যে এখন এনেকুৱা একাডেমি য'ৰ ভিতৰত নেকি এটা শ্বপিং কমপ্লেক্স আপোনালোকে পাই যাব লগতে কেণ্টিন আৰু বহুতো সুবিধা তো ইমান এটা বৃহৎ এৰিয়া যিটো নেকি BCPL আণ্ডাৰত আছিলে তো তেনেকুৱা এটা এৰিয়া বৰ্তমান
নেপচাৰ হাতত আছে তো এই যিটো পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে যি বহুতখিনি জেগা আছে তো সম্পূৰ্ণ জেগাখিনি নেপচাৰে ধুনীয়াকৈ ইউটিলাইজ কৰিব তো তেওঁলোকে এতিয়া বৰ্তমান ইউটিলাইজ কৰি থকা ইতিমধ্যে দেখা গৈছে ল'ৰাৰ সৈতেতো কথা পাতিলোঁ এতিয়া অকণমান ছোৱালীৰ সৈতেও কথা পাতোঁ যে আচলতে তেওঁলোকে আহি পিনি কেনেকুৱা পাইছে আৰু কিবা এনেকুৱা প্ৰব্লেম ফেচ কৰিছে নেকি যদিহে আপোনালোকেও ঘৰৰ পৰা কোনোবা গাৰ্জেনে যদি ভিডিঅ'টো চাই আছে বা কোনোবা ছোৱালী ফিমেলে যদি ভিডিঅ'টো চাই আছে তেন্তে যদিহে আপোনালোকে নেপচাৰলৈকে আহিম বুলি ভাবি আছে তেন্তে কেনেকুৱা ধৰণৰ আপোনালোকৰ মনত প্ৰশ্নখিনি এতিয়া অকণমান এওঁলোকৰ পৰা ছোৱালী ইয়াত বহি আছে তো সুধিম ছোৱালীৰ লগত কথা পাতিবলৈ অকণমান মোৰো লাজ লাগে কিন্তু তথাপিও আচলতে সুধিম আপোনালোকৰ কাৰণে যাতে কাৰো মনত একো কোনো ধৰণৰ আচলতে যাতে প্ৰশ্ন থাকি নাযায় যদিহে আপোনালোকে নেপচাত আহিম বুলি ভাবি আছে তেন্তে ফিমেলসকলৰ কাৰণে আচলতে বহুতৰ গাৰ্জেনৰ মনতো হওক বা এনেকৈ বহুতো আচলতে প্ৰশ্ন আহে তো এওঁলোকে অকণমান পলাই আছে কোনোবাই মুখত হাত দিছে তো তথাপিও এতিয়া সুধিম এজনীকে সুধিম আৰু কোনেও বাচি নাযায় চবকে সুধিম এতিয়া প্ৰথমে এওঁ বেছিকৈ লুকাই আছে তো এওঁকে ফাৰ্ষ্টত সুধিম অকণমান ইফালে চাই দিবা তো কোৱাচোন কেনেকুৱা লাগিছে নেপচাত আহি পিনি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে নতুন অভিজ্ঞতা পালোঁ আহি কিনি ভালে লাগে মেম ছাৰটো বহুত ভাল আছে আচ্ছা কিমান দিন হ'লে মই আজি 23 হ'ল 23 ডেজ আচ্ছা মই লেটকে এডমিশ্যন লোৱা হ'ল সেইটো কাৰণে লেটকে তোমাৰ এনে ঘৰ মোৰ তিনিচুকীয়াত ঘৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী সুকন্যা দাস হয় তো যিসকল ফিমেলে মানে ধৰা কোনোবা ছোৱালীয়ে ধৰা তুমিও যদি ইয়াত আহিছিলা তো মনত বহুতো প্ৰশ্ন আহিছিলে হয়নে যে ইয়াত আহিলে কেনেকুৱা হ'ব বা কি তো ইয়াত আহি এতিয়া বৰ্তমান তোমাৰ কেনেকুৱা ফিলিংছটো কেনেকুৱা এতিয়া বৰ্তমান ভালেই লাগি আছে আহি কিনি এতিয়া লাহেকৈ বস্তুবিলাক দেখুৱাব এতিয়ালৈকে দেখুওৱা নাই তাৰপিছত এতিয়া অকল লিখা পঢ়াবলৈ হৈ আছে আৰু ডিলছ হৈ আছে হয় পৰিৱেশটো কেনেকুৱা পৰিৱেশটো বহুত ভাল আছে সেউজীয়া পৰিৱেশ চবফালে চাৰিওপাশে হয় তো আৰু এতিয়া মই সেইটোৱে কৈছোঁ ইফালে যিমান দূৰত গ'লেও কোনো বাচি নাযায় চবৰ ওচৰত আহিম মই এতিয়া এজনীকে তো তোমালোকৰ ইয়াত হোষ্টেল আছে হোষ্টেল আছে কেনেকুৱা লাগিছে বৰ্তমান কেনেকুৱা লাগিছে বৰ্তমান আমাৰ ভালেই লাগিছে থাকি ক'ৰ পৰা আহিছা তুমি মই চাবুৱা পাইছোঁ চাবুৱা পৰা আচ্ছা ওচৰে আৰু তিনিচুকীয়া চাবুৱা তো কেনেকুৱা পাইছা এতিয়া পৰিৱেশটো ভালেই ৰাতিপুৱা শুই উঠি আমি সেউজীয়া পৰিৱেশ দেখোঁ ৰাতিপুৱা 4টা বজাত উঠি আমি পিটি কৰোঁ পিটি পৰা মানে দিনটো আমি ব্যস্তই থাকোঁ পঢ়া শুনা আদিলৈকে ডিলছ এইবিলাক কৰি হয় আৰু এতিয়া যিসকলে ধৰা কোনোবা যদি আহিম বুলি ভাবি আছে তো আহিব পাৰে তেওঁলোকে এতিয়া এডমিশ্যন চলি আছে চাগে যদি কোনোবা ইচ্ছুক যদি ষ্টুডেণ্ট আহিব বিচাৰে তেতিয়া আমাৰ ইয়াতে আমি একেলগে মানে পঢ়িব পাৰোঁ আৰু বস্তু কৰিব পাৰোঁ মানে ইয়াত আহি এনেকুৱা এইটো ফিল হৈছে নাই যে কিবা এটা হ'ব বা কিবা এটা কৰিব পাৰিবা নে ইয়াত আহিলোঁ এইটো 1 year কোৰ্চ হয় মানে আমি ইয়াতে আহি বহুত ভাল পাইছোঁ আমি ভাবিছোঁ যাতে ভৱিষ্যতে আমি কিবা এটা ইয়াৰ পৰা অভিজ্ঞতা লৈ যাব পাৰোঁ ভাল লাগিছে সেইটো মানে আশাবাদী কিবা এটা নিশ্চয় আশাবাদী ঠিক আছে এনেকৈ এৰিছোঁ তোমালোকক নুসুধো বেছিকৈ তো সঁচাকৈ এইখিনি আচলতে কথা আপোনালোকক জনাব বিচাৰিছিলোঁ যে এওঁলোকৰ আচলতে কেনেকুৱা আৰু তোমালোকৰ ইয়াত হোষ্টেলৰ ব্যৱস্থা আছে হোষ্টেল আছে ছোৱালীখিনিৰ কাৰণে এক্সট্ৰা ল'ৰাখিনিৰ কাৰণে এক্সট্ৰা হয় আৰু খোৱা বোৱা কেনেকুৱা পাইছা ঠিকে আছে হা ঠিকে আছে নহয় ঠিক আছে কি এনেই মানে কেনেকুৱা মানে ঠিকে ধুনীয়াকৈ দিয়ে মাছ মাংস দিয়ে দেওবাৰ হ'লে মাংস দিয়ে তাৰপৰা আৰু সপ্তাহত 3 দিন মানে মাছ মাংস দুইটাই দিয়ে বাৰু ঠিক কণী চবেই দিয়ে মানে আচ্ছা মানে চবৰ কাৰণে ভেজ নন ভেজ যোনে যি খায় ঠিক আছে থেংক ইউ আৰু আহিবলগীয়া দিনবিলাক ভাল হওক সকলোৱে তো কিবা এটা চবেই নিজৰ জেগা পাব লাগে ঠিক আছে থেংক ইউ তো সেইটোৱে কথা এওঁলোকৰ পৰা আচলতে এওঁলোকৰ মতামতখিনি ফিমেলসকলৰ আচলতে যিটো মতামত আছিলে তো এইখিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদিহে কোনোবা ফিমেল যদি আপোনালোকৰ নিজৰ ঘৰখনৰ ছোৱালীজনীয়ে বা আপোনালোকে নিজে যদি ভাবি আছে যে নেপচাত এই ট্ৰেইনিংটো ল'ম এবছৰীয়া এটা ট্ৰেইনিং আপোনালোকে নিশ্চয় আহিব পাৰে আৰু লগতে এটা এনজয়মেণ্টৰ জৰিয়তে আপোনালোকে এই এটা বছৰ আপোনালোকে নিশ্চয় ইয়াত আহি পিনি বহুতো অভিজ্ঞতা অৰ্জন কৰি যাব পাৰিব আৰু মনৰ বহুতো প্ৰশ্ন আজিকালি দেখা যায় যে কিছুমান নিবনুৱা সমস্যাৰ ক্ষেত্ৰত হওক বা অকণমান মানুহবিলাক আচলতে টেনশ্যনত জুমুৰি খাই উঠা দেখা যায় যে এষ্টাব্লিছমেণ্ট পাম নে নাপাম জীৱনটোত কিবা এটা কৰিব পাৰিম নে নকৰিম তো সেইখিনি সমস্যাত যদি আপোনালোকে ভুগি আছে তেন্তে মই ক'ম আপোনালোকে এই নেপচাৰ এটা বছৰীয়া এই কোৰ্চটো আপোনালোকে এবাৰ ল'ব আৰু নিশ্চয় আপোনালোকৰ জীৱনত সংস্থাপনৰ ক্ষেত্ৰত এওঁলোকে নেপচাৰে সদায় সহায় কৰি আছে 100% প্লেচমেণ্ট দিয়াৰ ক্ষেত্ৰত এওঁলোকৰ সদায় প্ৰচেষ্টা এটা নেপচাৰ আছে তাৰ মাজত আৰু এটা কথা আপোনালোকক জনাব বিচাৰোঁ যে বহুতে আচলতে কমেণ্ট কৰিব পাৰে যে নেপচা ভাল নহয় বা বেয়া নহয় তো মই সেইটো কাৰণে আপোনালোকক প্ৰেক্টিকেলি এওঁলোকৰ মুখেৰে আচলতে সোধাই পিনি দেখুৱাইছোঁ এইটো কাৰণে কৈছোঁ তেওঁলোকে কমেণ্ট বেছিকৈ কৰে
যিসকলে নেপচাত আহি পিনি এই নেপচাৰ ডিচিপ্লিনখিনি আচলতে এতিয়ালৈকে বা বুজি উঠা নাই বা তেওঁলোকে ইয়াৰ পৰা গুচি গৈছে বহুতে হয় এনেকুৱা আমি কিছুমান এনেকুৱা পৰিৱেশত থাকোঁ যেতিয়া নেকি যাৰ পৰা আহি পিনি এনেকুৱা এটা পৰিৱেশ পোৱাটো বহুতৰ কাৰণে আচলতে সম্ভৱপৰ নহয় অকণমান ষ্ট্ৰিক্ট হয় তো চবৰ কাৰণে এই ডিচিপ্লিন মেইনটেইন কৰাটো আচলতে সহজ কথা নহয় তো যিসকলে ডিচিপ্লিনটো মেইনটেইন কৰিব পাৰে তেওঁলোকে নেপচাত টিকি যাব আৰু যিসকলে নোৱাৰে তেওঁলোকক কম যে নাহিব প্ৰথম কথা আপোনালোকে নাহিব কাৰণ ডিচিপ্লিন ইয়াত ফাৰ্ষ্টতে কৈছোঁ প্ৰথম শব্দটো ডিচিপ্লিন তো এইখিনি আপোনালোকে যদি মনত বিশ্বাস আছে যে এটা প্ৰবল শক্তি আছে নিজৰ উইল পাৱাৰটো যদি আছে যে মই কৰিব পাৰিম নিশ্চয় এটা বছৰ অকণমান কষ্ট কৰি পিনি নিজকে কিবা এটা প্ৰুফ কৰিম তেতিয়াহে আপোনালোকে নেপচালৈকে আহিব বন্ধুসকল আজি নেপচা একাডেমিৰ পৰা ইমানতে এই ভিডিঅ'টো সামৰিছোঁ লগতে আপোনালোকক এইখিনিও ইনফৰমেশ্যন দি দিছোঁ যে বৰ্তমান নেপচা হৈ গ'ল গভৰ্ণমেণ্টৰ আণ্ডাৰত এইখন আগতে আছিলে নেপচা আচলতে আছিলে নাগপাল ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিলে কিন্তু বৰ্তমান আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে যেনেকৈ আপোনালোকে ধৰি লওক যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত কোনবিলাক ধৰি লওক কলেজ আছে বা এনেকুৱা ধৰণৰকৈ আছে তো ডিব্ৰুগড় ইউনিভাৰ্চিটিখন আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে তো ঠিক সেইদৰে নাগপাল ইউনিভাৰ্চিটিৰ আণ্ডাৰত আচলতে আগতে নেপচা আছিলে মানে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমি আছিলে কিন্তু এতিয়া বৰ্তমান নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমি কোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত নহয় ডাইৰেক্ট আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত আহি গ'ল তো সেইটো কাৰণে আপোনালোকে ফুলি ট্ৰাষ্ট কৰিব পাৰে নিজৰ যিখিনি আপোনালোকৰ মনৰ প্ৰশ্ন আছিলে সেইখিনি আচলতে আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত অহাৰ লগে লগে আপোনালোকৰ সেই মনৰ প্ৰশ্নখিনি নিশ্চয় শেষ হৈ গৈছে তো সেইটো কাৰণে আপোনালোকে সম্পূৰ্ণ ট্ৰাষ্ট কৰি পিনি সম্পূৰ্ণ বিশ্বাস কৰি পিনি আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা এই নেপচা একাডেমিত আহিব পাৰিব আৰু নিজৰ মনৰ যিখিনি প্ৰশ্ন আপোনালোকৰ আমাৰ মাজত সদায় আচলতে থাকে যে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আপোনালোকে যদি কিছু সমস্যাত ভুগি আছে বা এষ্টাব্লিছমেণ্টৰ সমস্যাত যদি আপোনালোকে ভুগি আছে যে কি জীৱনটোত আপোনালোকে কি কৰিলে ধৰি লওক গ্ৰেজুৱেশ্যন কৰিলে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তাৰপিছত বৰ্তমান কি কৰিব তো তেনে ক্ষেত্ৰত আপোনালোকে নেপচাত যদি আহে মানে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমিত যদি আপোনালোকে আহে তেন্তে প্লেচমেণ্টৰ ক্ষেত্ৰত সদায় নেপচাৰ ফালৰ পৰা সদায় সহায় কৰি থকা হৈছে আৰু বহুতো এনেকুৱা ষ্টুডেণ্ট আছে যিয়ে নেকি বৰ্তমান নেপচাত এই কোৰ্চটো এবছৰীয়া এটা কোৰ্চ কৰি পিনি বৰ্তমান তেওঁলোকে জব কৰি আছে তো সেইটো ক্ষেত্ৰত আপোনালোকেও যদি আগভাগ ল'ম বুলি ভাবে তেন্তে নিশ্চয় আপোনালোকে নেপচাক আপোনালোকে চুজ কৰিব পাৰিব আৰু আহিব এবাৰ নেপচাত এই যিটো এক্সপিৰিয়েঞ্চ এবছৰ এই এক্সপিৰিয়েঞ্চটো এবাৰ আপোনালোকে নিশ্চয় লৈ চাব বুলি আশা কৰিছোঁ কাৰণ সকলোৰে বিশ্বাস আছে আপোনালোকেও বিশ্বাসতে এই একাডেমিখনত এবাৰ নিশ্চয় আহি চাব বুলি আশা কৰিছোঁ তেন্তে ইমানতে সামৰিছোঁ আজি নেপচা মানে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমি আৰু এটা একদম সুন্দৰ আপোনালোকে চাব পাৰে গ্ৰীনাৰী পৰিৱেশৰ মাজৰ পৰা এই ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাব যিমান পাৰে শ্বেয়াৰ কৰক আৰু সকলোৱে জীৱনত সংস্থাপন পাব লাগে তাৰে কামনাৰে আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা নমস্কাৰ মোৰ নাম শ্ৰী দীপেন বৰুৱা মোৰ ঘৰ ডিব্ৰুগড় মই ডিব্ৰুগড় বৰবৰুৱা নেপচাত পঢ়ি এতিয়া বৰ্তমান LSPC গেৰুকামুখত RNM ছাৰ্ভিচ বেচিছত বৰ্তমান ডিষ্ট্ৰিক্টৰ হিচাপে কাম কৰি আছোঁ নমস্কাৰ মোৰ নাম মল্লিকা গগৈ মই গোলাঘাটৰ হয় ডিব্ৰুগড় নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছেফটি একাডেমিত নেপচাত মই এবছৰীয়া কোৰ্চ কৰি গুৱাহাটী ৰিফাইনেৰীত চাকৰি লাভ কৰিছোঁ নমস্কাৰ মোৰ নাম প্ৰশান্ত দেউৰী মই অৰুণাচলৰ চাংলাং ডিষ্ট্ৰিক্টৰ ডাইনৰ পৰা মই 2021-22ত মই নেপচাত ডিপ্ল'মা ইন ফায়াৰ ছেফটি হাজাৰ্ড মেইনটেনেন্স কোৰ্চ কৰিছিলোঁ তাৰপিছত মই কেম্পাছ ইণ্টাৰভিউত চিলেক্ট হৈ কিনে আজি বৰ্তমান মই ডিগবৈ IOCL ৰিফাইনেৰীত মই এজ এ ছেফটি ছুপাৰভাইজাৰ এতিয়া বৰ্তমান জব কৰি আছোঁ মোৰ নাম জুৱেল ৰাইট মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ নেপচা আমাৰ নেপচা ফালৰ পৰা ইয়াত ফুৰি আছে চ' আমাক ত্ৰিপুৰাত অইলত এজ এ DCPOত পষ্টিং কৰিব বুলি মই ফাৰ্ষ্টত ইয়াত 10-12 দিনৰ কাৰণে ট্ৰেইনিং কৰিব আহিছোঁ মই প্ৰথমতে আপোনাৰ নেপচাক ধন্যবাদ জনাইছোঁ থেংক ইউ ডাইৰেক্টৰ ছাৰ চ' এণ্ড ছাপৰ্টাৰ চ' থেংক ইউ মই ধৰণৰ টেণ্ডাৰ ইয়াত শিকিব পাইছোঁ চ' মই বহুত ধন্যবাদ জনাইছোঁ